বন্ধুসকল আপোনালোকৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে আপোনালোকে মাহত 10ৰ পৰা 25,000 টকা আপোনালোকে ইনকাম কৰিব পাৰিব। হয় বন্ধুসকল, মই মোৰ ইউটিউব চেনেলটো বহুকেইটা ভিডিঅ' আপলোড কৰিছো যে আপোনালোকৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে আপোনালোকে কেনেকৈ ইনকাম কৰিব পাৰিব। মোৰ ইউটিউবৰ সকলোবোৰ ভিডিঅ' চালে আপোনালোকে গম পাই যাব। কিন্তু মই আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম আপোনালোকৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে আপোনালোকে কেনেকৈ এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিব পাৰিব বা ইউটিউব চেনেল এটা কেনেকৈ খুলিব পাৰিব আৰু সেই ইউটিউব চেনেলটো আপোনালোকৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে মনিটাইজ কৰি কেনেকৈ তাৰ পৰা আপোনালোকে টকা ইনকাম কৰিব পাৰিব। এইবোৰ সকলোবোৰ কথা আজি আপোনালোকৰ লগত আলোচনা কৰিম আৰু মই আপোনালোকক লাইভ প্ৰুফ দেখুৱাম। আপোনালোকৰ হাতত থকা মোবাইল ফোনৰ জৰিয়তে আপোনালোকে এটা ইউটিউব চেনেল খুলিব পাৰিব আৰু সেই ইউটিউব চেনেলৰ পৰা আপোনালোকে মাহত আপোনাৰ লাখে লাখে টকা ইনকাম কৰিব পাৰিব। বন্ধুসকল, বহুতৰ মনত এটা প্ৰশ্ন আছে 2025 চনত কেনেকৈ এটা নতুনকৈ ইউটিউব চেনেল খুলি সেই ইউটিউব চেনেলটো অতি কম সময়ৰ ভিতৰত কেনেকৈ সেই ইউটিউব চেনেলটো মনিটাইজ কৰিব পাৰি আৰু কেনেকৈ সেই ইউটিউব চেনেলটো ভালদৰে গ্ৰ' কৰিব পাৰি। যদি আপোনালোকে ভাবি আছে আপোনালোকে এটা নতুনকৈ ইউটিউব চেনেল খুলিব এই 2025 চনৰ ভিতৰত আপোনালোকে সেই ইউটিউব চেনেলটো খুলি মনিটাইজ কৰিব বা ভালদৰে গ্ৰ' কৰিব, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত দৰকাৰী হ'বলৈ গৈ আছে। কাৰণ মই এই ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে আপোনালোকে কেনেকৈ 2025 চনত সঠিকভাৱে এটা ইউটিউব চেনেল খুলি কেনেকৈ কি সেটিংস আপোনালোকে অন কৰিব পাৰিব, তাৰ দ্বাৰা আপোনালোকে কেনেকৈ অতি সোনকালে আপোনালোকে সেই ইউটিউব চেনেলটো গ্ৰ' কৰিব পাৰিব। এইবোৰ সকলোবোৰ কথা এই ভিডিঅ'টোত মই আপোনালোকক আলোচনাই কৰিম। লগতে আপোনালোকক মই দেখুৱাম আপোনালোকে কোনটো সেটিং ক'ত আপোনালোকে গৈ কেনেকৈ অন কৰিব লাগে। সকলোবোৰ কথা এই ভিডিঅ'টোত আজি মই আপোনালোকৰ লগত ডিছকাছ কৰিম। নমস্কাৰ বন্ধুসকল, মই ৰাহুল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো এজন সাপোৰ্টৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। বন্ধুসকল, মই যে আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে কেনেকৈ এটা সঠিকভাৱে ইউটিউব চেনেল খুলিব লাগে আৰু সেই ইউটিউব চেনেলটো কেনেকৈ কি SEO মেনেজমেন্ট কৰিলে আপোনালোকে সেই ইউটিউব চেনেলটো অতি কম সময়ৰ ভিতৰত গ্ৰ' কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু চাই ৰিকুৱেষ্ট, যদি আপোনালোকে মোৰ চেনেল নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব, কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলতে পাব। বন্ধুসকল, এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। বন্ধুসকল, আপোনালোকে এটা ইউটিউব চেনেল খুলিবলৈ হ'লে আপোনালোকৰ কোনো ধৰণৰ কমিউনিটি গাইডলাইন ষ্ট্ৰাইক নপৰা বা কমিউনিটি গাইডলাইন উলংঘন নকৰা এটা জিমেইল আইডি লাগিব। সেই জিমেইল আইডিটোৰ পৰা আপোনালোকে এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিব পাৰিব। আপোনালোকে বৰ্তমান সময়ত সকলোৰে এটা নিজা জিমেইল আইডি থাকে, কিন্তু আপোনালোকে যিটো জিমেইল আইডি আপোনালোকে নতুনকৈ এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিব সেই জিমেইল আইডি পাছৱৰ্ডটো আপোনালোকে ভালদৰে মনত ৰাখিব। এতিয়া মই আপোনালোকক দেখুৱাম আপোনালোকৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে আপোনালোকে কেনেকৈ এটা ইউটিউব চেনেল খুলিব পাৰিব। বন্ধুসকল, মই এতিয়া আপোনালোকক দেখুৱাই আছো। আপোনালোকক দেখুৱাম আপোনালোকৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে আপোনালোকে কেনেকৈ এটা ইউটিউব চেনেল খুলিব পাৰিব। বন্ধুসকল, আপোনালোকে মই দেখুওৱা ষ্টেপবোৰ আপোনালোকে ফ'ল' কৰক। আপোনালোকে অতি সহজতে আপোনালোকৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে আপোনালোকে এটা ইউটিউব চেনেল খুলিব পাৰিব। প্ৰথমতে আপোনালোকৰ ইউটিউব এপ্লিকেশ্যনটো আপোনালোকে অ'পেন কৰিব। আপোনালোকে ইউটিউব যিটো এপ আছে আপোনালোকৰ মোবাইল ফোনত সেই এপটো অ'পেন কৰিব। এপটো অ'পেন কৰি আপোনালোকে অলপমান তলত গ'লে এটা অপশ্যন ইয়াতে দেখা পাব। আপোনালোকক মই দেখুৱাই চিম্পলি আপোনালোকৰ তলত এনেকুৱা এটা আপোনালোকৰ প্ৰফাইল আইকন দেখা পাব। চিম্পলি এনেকুৱা প্ৰফাইল আইকনটো এবাৰ ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এটা অপশ্যন দেখা পাব ক্ৰিয়েট এ চেনেল বুলি। চিম্পলি ইয়াত এবাৰ ক্লিক কৰি দিব। ক্ৰিয়েট এ চেনেল য'ত লিখা আছে ইয়াতে এবাৰ ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা ইণ্টাৰফেচ আহিব। আপোনালোকে চিম্পলি ইয়াত য'ত নেম বুলি আছে চিম্পলি মই আপোনালোকক দেখাই আছোঁ বাৰু। ইয়াতে আপোনালোকৰ নামটো লিখিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ হেণ্ডেল মানে ইউজাৰ নেমটো ইয়াত লিখিব লাগিব আৰু ইয়াতে আপোনালোকৰ ইউটিউব চেনেলৰ প্ৰফাইলটো ৰাখিব লাগিব। চ' মই এতিয়া আপোনালোকক দেখুৱাম। প্ৰথমতে আপোনালোকৰ ইউটিউব চেনেলটো যি নাম লিখিব বিচাৰে বা যি নাম ৰাখিব বিচাৰে সেই নেমটো ইয়াতে আপোনালোকে টাইপ কৰি দিব। যেনেকৈ মই ইয়াত টাইপ কৰিছোঁ এছাম ভ্লগ বুলি। চিম্পলি এছাম ভ্লগছ বুলি ইয়াত লিখি কেনে চিম্পলি ছেভ কৰি দিছোঁ। ছেভ কৰাৰ পিছত আপোনালোকে ইয়াত এই য'ত হেণ্ডেল বুলি আছে তাতে অট'মেটিকলি আহি যাব। তাৰপিছত আপোনালোকে চিম্পলি ইয়াত পিকচাৰ আইকনটো এবাৰ ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ চিম্পলি মোবাইলৰ গেলাৰীলৈ গুচি যাব। আপোনালোকে যি প্ৰফাইল ৰাখিব বিচাৰে আপোনালোকৰ ইউটিউব চেনেল সেই প্ৰফাইলটো ইয়াতে ছিলেক্ট কৰি দিব। যেনেকৈ মই ইয়াত এইটো ছিলেক্ট কৰি চিম্পলি ইয়াত ছেভ এজ প্ৰফাইল পিকচাৰটো ক্লিক কৰি দিছোঁ। তাৰপিছত এইটো চিম্পলি মোৰ চেনেলৰ প্ৰফাইল পিকচাৰ লাগি গ'ল। তাৰপিছত আপোনালোকে চিম্পলি ক্ৰিয়েট চেনেলটো এবাৰ ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ এবাৰ আপোনালোকৰ ইউটিউব চেনেলটো ক্ৰিয়েট কৰা অপশ্যন আহে কিছুমানৰ। চ' অলপমান আপোনালোকে ইয়াত ৰখি দিব। ৰখাৰ পিছত আপোনালোকে চিম্পলি আপোনালোকৰ য'ত ইয়াত আপোনালোকৰ প্ৰফাইল আইকন আছে তাত আপোনালোকে আকৌ এবাৰ ক্লিক কৰি দিব। চিম্পলি ইয়াতে এবাৰ ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে চিম্পলি ভিউৱাৰ চেনেলত যাব। ভিউৱাৰ চেনেলত গৈ আপোনালোকৰ চিম্পলি এইটো আপোনালোকৰ ইউটিউব চেনেল ক্ৰিয়েট হৈ গ'ল। এতিয়া আপোনালোকৰ ইউটিউব চেনেলটো ইয়াত ক্ৰিয়েট হ'ল, কিন্তু আপোনালোকে ভালদৰে মেনেজ কৰিবলৈ হ'লে আপোনালোকক এটা এপছৰ আপোনালোকৰ প্ৰয়োজন হ'ব। সেই এপটো হৈছে আপোনালোকৰ ইউটিউব ষ্টুডিঅ'। চিম্পলি আপোনালোকৰ মোবাইল প্লে' ষ্ট'ৰত গৈ আপোনালোকে ইয়াতে আপোনালোকে চাৰ্চ কৰিব ইউটিউব ষ্টুডিঅ' বুলি। চিম্পলি চাৰ্চ কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা এপ্লিকেশ্যন আহিব। চিম্পলি মোৰ তাত এইটো আছে। চিম্পলি এইটো অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা ইণ্টাৰফেচ আহিব। আপোনালোকৰ যিটো জিমেইলত আপোনালোকৰ ইউটিউব চেনেল খোলা আছে সেই জিমেইলটো ইয়াত আপোনালোকে লগ ইন কৰি ল'ব।
লগইন কৰাৰ পিছত আপোনালোকে দেখা পাইছে যে যিটো মই ইউটিউব চেনেল খুলিছিলোঁ এছাম ভ্লগছ বুলি চিম্পলি সেই ইউটিউব চেনেলটো ইয়াত 100% ছাকচেছফুলি ক্ৰিয়েট হৈ গ'ল কিন্তু আপোনালোকে এনেকৈ ইউটিউব চেনেলটো খুলিলেই নহ'ব আপোনালোকে ইয়াত কিছুমান ছেটিংছ কৰিব লাগিব যিবোৰ ছেটিংছ কৰিলে আপোনালোকৰ ইউটিউব চেনেলটো ভালদৰে গ্ৰ' কৰিব পাৰিব ইয়াৰ কাৰণে বন্ধুসকল ইয়াৰ পিছত আপোনালোকৰ মোবাইল ফোনত থকা যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব যেনেকৈ মই ইয়াতে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ ইয়াতে অ'পেন কৰি আপোনালোকে চিম্পলি আপোনালোকে ইয়াত চাৰ্চ কৰিব লাগিব আপোনালোকে ইউটিউব ষ্টুডিঅ' বুলি যেনেকৈ মই ইয়াত চাৰ্চ কৰিছোঁ ইউটিউব ষ্টুডিঅ' চিম্পলি আপোনালোকে চাৰ্চ কৰিব ক্ৰম ব্ৰাউজাৰ ইউটিউব ষ্টুডিঅ' বুলি আৰু যিটো প্ৰথম লিংক আহিব সেই লিংকটো আপোনালোকে এবাৰ ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা ইণ্টাৰফেচ আহিব আপোনালোকে চিম্পলি এটা কথা মনত ৰাখিব আপোনালোকৰ তলত এটা অপশ্যন পাব কণ্টিনিউ টু ষ্টুডিঅ' চিম্পলি এই অপশ্যনটো এবাৰ ক্লিক কৰিব এই অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো ইউটিউব ষ্টুডিঅ' আছে সেই ইউটিউব ষ্টুডিঅ'টো আপোনালোকৰ ব্ৰাউজাৰত অ'পেন হৈ যাব চিম্পলি আপোনালোকে ইয়াত কণ্টিনিউ অপশ্যনটো এবাৰ ক্লিক কৰিব কণ্টিনিউ অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা ইণ্টাৰফেচ আহিব আপোনালোকে এটা তলত এটা অপশ্যন পাব ছেটিংছৰ এটা অপশ্যন পাব একেবাৰে তলত চিম্পলি এই ছেটিংছ অপশ্যনটো আপোনালোকে এবাৰ ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা বহুকেইটা অপশ্যন আহিব আপোনালোকে চিম্পলি এটা অপশ্যন পাব ইয়াত চেনেল বুলি চিম্পলি চেনেল অপশ্যনটো এবাৰ ক্লিক কৰিব চেনেল অপশ্যনটো ক্লিক কৰি আপোনালোকৰ ইয়াত আপোনালোকৰ যিটো কাণ্ট্ৰি হয় যেনেকৈ মই ইণ্ডিয়াৰ পৰা হয় চিম্পলি আপোনালোকে এই কাৰ চিহ্নত ক্লিক কৰি আপোনালোকে ইণ্ডিয়া ছিলেক্ট কৰি ল'ব যেনেকৈ মই ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা ধৰণৰ বহুকেইটা অপশ্যন আহিব আপোনালোকে চিম্পলি অলপমান তলত গৈ আপোনালোকে ইণ্ডিয়া যিটো অপশ্যন আছে সেই অপশ্যনটো আপোনালোকে ইয়াতে ক্লিক কৰিব যেনেকৈ এইটো ইণ্ডিয়া মই ইয়াতে ক্লিক কৰিছোঁ তাৰপিছত ইয়াতে আপোনালোকৰ এটা অপশ্যন পাব আপোনালোকে ইয়াতে এটা আপোনালোকে খালী বাকচ এটা দেখা পাব য'ত কিৱৰ্ডছ বুলি লিখা আছে চিম্পলি ইয়াতে আপোনালোকে কি লিখিব লাগিব যেনেকৈ আপোনালোকৰ যদি চেনেলটো আপোনালোকৰ ভ্লগ চেনেল মানে আপোনালোকৰ যদি ভ্লগ ভিডিঅ' বনায় তেনেহ'লে আপোনালোকে ইয়াতে আপোনালোকৰ চেনেলৰ বিষয়ে লিখিব লাগিব যেনেকৈ মই এইটো ভ্লগ চেনেল হয় যেনেকৈ মই ইয়াত লিখিছোঁ এছাম ব্লগ আপোনালোকে এবাৰ আপোনালোকৰ চেনেলৰ নামটো লিখিব তাৰপিছত আপোনালোকে আকৌ এই কাৰ চিহ্নত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ চেনেলত যেনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ' দি ভাল পায় সেইবিলাক ভিডিঅ'ৰ বিষয়ে অলপ অলপ লিখি যাব যেনেকৈ ইয়াত মই লিখিছোঁ নিউ ভ্লগ নিউ ডেইলি ভ্লগছ এছামিজ ভ্লগছ এনেকুৱা ধৰণৰ আপোনালোকে যি আছে আপোনালোকে ইয়াতে 500টা আপোনালোকে কিৱৰ্ডছ লিখিব পাৰিব ইয়াত আপোনালোকে হিচাপত আপোনালোকে লিখি কেনে আপোনালোকে ইয়াত চিম্পলি ছেভ যিটো আইকন আছে ছেভ আইকনটো আপোনালোকে এবাৰ ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলটো 100% আপোনালোকে SEO কমপ্লিট হৈ যাব ইয়াতে আপোনালোকে SEO কমপ্লিট হোৱাৰ পিছত আপোনালোকে ইয়াত বহুকেইটা টুলছ দেখা পাব ইয়াতে আপোনালোকে অপশ্যন পাব আপোনালোকে তলত এটা ছেটিংছৰ অপশ্যনটো আকৌ এবাৰ ক্লিক কৰি দিব চিম্পলি ইয়াত ছেটিংছ অপশ্যনটো ক্লিক কৰি আপোনালোকে ইয়াতে আপোনালোকে এটা অপশ্যন পাব আপলোড ডিফল্টছ বুলি চিম্পলি আপলোড ডিফল্টছত ক্লিক কৰিব আপলোড ডিফল্টছত ক্লিক কৰি আপোনালোকে যদি আপোনালোকৰ ভিডিঅ'বিলাক আপলোড কৰোঁতে আপোনালোকে টাইটেল ডেছক্ৰিপশ্যন দিব টান পায় তেনেহ'লে আপোনালোকে আগতীয়াকৈ ইয়াতে লিখি দিব পাৰে যেনেকৈ এছামিজ ভ্লগছ বুলি লিখিছোঁ আৰু আপোনালোকৰ ডেছক্ৰিপশ্যনত আপোনালোকৰ হিচাপত আপোনালোকে লিখিব ইয়াতে যিখিনি বস্তু লিখোঁ সেইখিনি বস্তু আপোনালোকে যিকোনো ভিডিঅ' আপলোড কৰিলে অট'মেটিকলি লিখা যাব আপোনালোকে আৰু একো লিখিব নালাগে এনেদৰে আপোনালোকে এটা ইউটিউব চেনেল আপোনালোকৰ মোবাইল ফোনৰ দ্বাৰা সঠিকভাৱে খুলিব পাৰিব আৰু এনেদৰে আপোনালোকৰ ইউটিউব চেনেলটো SEO মেনেজমেণ্ট ভালদৰে কৰি আপোনালোকৰ চেনেলটো ভালদৰে অতি সোনকালে আপোনালোকে অতি সহজতে গ্ৰ' কৰিব পাৰিব আজিলৈ এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব বেছিকৈ বেছি যাতে তেওঁলোকে যাতে গম পায় ইউটিউব চেনেল মোবাইল ফোনৰ জৰিয়তে ভালদৰে খুলিব পাৰে আপোনালোকক আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ মাজলৈ